আজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি ফলাফল ঘোষণা কৰিছে, মোৰ সমষ্টিত আশাব্যঞ্জক ফলাফল আজি হৈছে আৰু মই গৌৰৱান্বিত যে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ SMDC কমিটিৰ মই চেয়াৰমেন। গতিকে তাত ছায়েন্সত 100% ৰিজাল্ট হৈছে আৰু 99% হৈছে আৰ্টছত। ঠিক তেনেকৈ ডিকৰা হায়াৰ ছেকেণ্ডাৰীটো আমি 99%, 95%। চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়টো তেনেকৈ 95%, 91%। ঠিক চাৰিদুৱাৰ হায়াৰ ছেকেণ্ডাৰীটো তেনেকৈ সুন্দৰ ফলাফল 95%। আমাৰ নতুনকৈ যিকেইখন হায়াৰ ছেকেণ্ডাৰী হৈছে, 3খন হায়াৰ ছেকেণ্ডাৰী, কানপুৰ হায়াৰ ছেকেণ্ডাৰী, টুপিয়া হায়াৰ ছেকেণ্ডাৰীত সুন্দৰ ফলাফল, কুসুমতলা হায়াৰ ছেকেণ্ডাৰীটো ফলাফল ভালেই। গতিকে সমষ্টিত মই সামগ্ৰিকভাৱে এইবাৰ খুবেই ভাল ফলাফল দেখুৱাবলৈ আমাৰ ছাত্ৰ ছাত্ৰী সক্ষম হৈছে। গতিকে তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ভাল ৰিজাল্ট যে কৰিছে আৰু ফাৰ্ষ্ট ডিভিজন ইয়াত 58 জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছায়েন্সত ফাৰ্ষ্ট ডিভিজনেই পাইছে। গতিকে ঠিক তেনেকৈ ডিকৰাই হায়াৰ ছেকেণ্ডাৰী, চাৰিদুৱাৰ হায়াৰ ছেকেণ্ডাৰী সকলোতে ইমান ভাল ৰিজাল্ট কৰাৰ কাৰণে মই তেওঁলোকলৈ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আশা কৰিছোঁ তেওঁলোকে নিজৰ ভৱিষ্যত সুন্দৰকৈ গঢ়িবৰ কাৰণে, মানৱ সম্পদ হিচাপে নিজকে গঢ়িবৰ কাৰণে তেওঁলোক সক্ষম হ'ব আৰু সমগ্ৰ অসমৰ আজি ভালকৈ উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।